মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম তোমালোকৰ লগত অনুশীলনী 1.3 ক্লাছ 10ৰ অনুশীলনী 1.3। গতিকে এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পৰা যিকোনো এটা এক্সামত এলচিত আহিবই খাটাং 100% একদম। ইয়াৰ পৰা নহ'লে উদাহৰণৰ পৰা মই কেইটামান বনাই দিম, সেনেকৈও আহিব। ইয়াতে চোৱা, এইটো এটা আছে উদাহৰণত দেখুওৱা যে 3 √2 অপৰিমেয়। ইয়াতে আছে দেখুওৱা যে √5 অপৰিমেয়, দেখুওৱা যে 3 + √2 √5 অপৰিমেয়, দেখুওৱা যে একেটা। ইয়াতে গণিত কমকৈ দিয়া আছে, কিন্তু ইয়াৰ পৰা এটা পৰীক্ষাত আহিবই। গতিকে আহাচোন আমি 1 নম্বৰটো প্ৰথমতে আলোচনা কৰোঁ। তোমালোকক বুজাই দিওঁ, ধুনীয়াকৈ মনোযোগ দি ভিডিঅ'টো চাবা, আৰু ভিডিঅ'টো চোৱাৰ শেষত এবাৰ এনেই ভিডিঅ'টো চাই ল'বা, তাৰপিছত একফালৰ পৰা লিখি যাবা, বহীত লিখি ল'বা। চোৱা, ওৱান পইণ্ট থ্ৰীত 1 নম্বৰটোত দিয়া আছে দেখুওৱা যে 1 নম্বৰটোত দিয়া আছে দেখুওৱা যে √5 অপৰিমেয়। অপৰিমেয়টো দেখাব দিছে। চোৱা, এইটো আমি চোৱা পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাক আমি p/q আকৃতিত লিখিব পাৰোঁ আৰু q ≠ 0 হয়নে? এইবিলাক হৈছে পৰিমেয় সংখ্যা। দেখুওৱা যে √5 অপৰিমেয় সংখ্যা। চোৱা, বিৰুদ্ধভাৱে মনোযোগ দিবা দেই। বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয়। বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয়। এতেকে √5 = AP/Q। ইয়াতে যিখিনি গণিত কৰা আছে, পিৰ ঠাইত A দিয়া আছে আৰু কিউৰ ঠাইত কি দিয়া আছে, B দিয়া আছে। গতিকে আমি গণিতখিনি এইবাৰ A/B কৰিব লাগিব, য'ত B ≠ 0 হ'ব। গম পাইছেনে? তো A/B, য'ত A আৰু B সহমৌলিক সংখ্যা। এতিয়া চোৱা, আৰু B ≠ 0। এতিয়া চোৱা, সহমৌলিক মানে কি? সহমৌলিক কি আমি সেইটো জানিব লাগিব। মানে কি, যিকোনো দুটা মৌলিক সংখ্যা ক্ৰমান্বয়ে যদি দুটা মৌলিক সংখ্যা একেলগে থাকে, সেইটোক কয় সহমৌলিক। যেনেকৈ 2 আৰু 3, এই দুটা হৈছে সহমৌলিক। বা 5 আৰু 7, এই দুটা হৈছে সহমৌলিক। 3 আৰু 5, এই দুটা হৈছে সহমৌলিক। গম পাইছানে? ক্ৰমান্বয়ে দুটা মৌলিক সংখ্যা ওচৰা ওচৰিকৈ থাকিলে তাক কি কয়? সহমৌলিক বুলি কয়। ইয়াতে চোৱা, A আৰু B দুয়োটা সহমৌলিক বুলি কৈছে, য'ত B ≠ 0। এতিয়া আমি দুয়োফালে স্কুৱেৰ কৰি দিম। √5² A/B²। √5² হ'লে স্কুৱেৰ আৰু √2 কেঞ্চেল হৈ যাব, ইয়াতে 5 থাকিব। ইয়াতে হ'ব A²/B² হ'ব। এতেকে B² ইয়াতে হৰণ হৈ আছে, এইফালে আহিলে কি হ'ব? পূৰণ হ'ব। A²। এইটো 1 নম্বৰ দি থৈ দিয়া। আকৌ এতেকে A² 5ৰে বিভাজ্য, হয়নে? A² 5ৰে বিভাজ্য। আকৌ বিভাজ্য হ'লে, গতিকে এও 5ৰে বিভাজ্য। এও 5ৰে বিভাজ্য হ'ব। চোৱা, আকৌ ধৰা হ'ল A = 5C। এবাৰ C টো আমি ধৰি ল'লোঁ। গম পাইছেনে? য'ত C অখণ্ড সংখ্যা। তোমালোকে বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে। যেতিয়া এটা কৰি শেষ কৰিম আমি, তেতিয়া দ্বিতীয়টো আলোচনা কৰিম, বা এইটো শেষ হোৱাৰ পিছত তোমালোকৰ সহজ লাগিব।
সরি 2 into 6 এদিকে দুটোকে স্কোয়ার করে দিয়ে a square is equal to 5 c square is equal to a square is equal to 25 এটাকে স্কোয়ার করলে c square এটাকে a square মানে আমি কি লিখিব পারি a square মানে কি আছিল 5 into b square মানে 5b square লিখিব পাৰো না নাই 225 c square এটাকে b square টো ৰাখি থোৱা 5 টো এইফালে লৈ যোৱা ইয়াতে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব নিশ্চয় হৰণ হ'ব b square is equal to 5 c square হয়নে এইটো যে b square মানে যে 5 a square মানে যে 5b square এইটো হল 1 নং সমীকৰণৰ পৰা এনেকে লিখি থব এটাকে b square is equal to 5c square হয়নে চোৱা ইয়াতে আমি এতিয়া যেনেকৈ ইয়াতে পালো যে a square টো 5 ৰে বিভাজ্য হ'ব গতিকে a ও 5 ৰে বিভাজ্য ঠিক তেনেদৰে ইয়াতে লিখিব লাগিব এতেকে b square 5 ৰে বিভাজ্য b ও 5 ৰে বিভাজ্য তাৰপিছত চোৱা স্কুলতে চোৱা এইখিনি লিখি ল'বা এতেকে চোৱা a আৰু b ৰ অন্তত এটা সাধাৰণ উৎপাদক পাঁচ আছে কিন্তু ই a আৰু b ৰ সহমৌলিক ধৰ্ম বিৰোধ কৰে সহমৌলিক ধর্ম বিরোধ করে এই বিরোধ হওয়ার কারণে আমি √5 পরিমেয় বুলি ধৰি লৈছো পরিমেয় বুলি ধৰি লৈছো গতিকে আমি সিদ্ধান্তত পালো যে √5 অপরিমেয় এতিয়া বুজি পাইছানে তার মানে যেটো আমি √5 টো অপরিমেয় এটো সঁচা কিন্তু আমি যেহেতু গণিতটো আমি কৰিব কাৰণে অপরিমেয় বুলি ধৰি পৰিমেয় বুলি ধৰি ল'ব লাগিব হেতু হি কাৰণে আমি ইয়াতে বিৰুদ্ধভাৱে ধৰি লৈছো বুজিছানে এইখিনি এনেকৈ স্ক্ৰিনশ্বট মাৰি তোমালোকে লিখি ল'বা তার পিছত চোৱা 2 নম্বৰটোত কি দিয়া আছে তে 2 নম্বৰটোত দিয়া আছে দেখুৱা যে 3 + 2 √5 অপরিমেয় এটো হেনেকে প্ৰথমৰটো নিচিনাই ধৰি ল'ব লাগিব দুই নম্বৰটো এটো চোৱা বিৰুদ্ধভাৱে ধৰা হল ধৰা হল 3 + 2 √5 পরিমেয় এতেকে 3 + 2 √5 = a/b যেটো আমি প্ৰথমতে লিখিছিলো হয়নে যত a আৰু b সহমৌলিক যত a আৰু b সহমৌলিক আৰু b ≠ 0 সহমৌলিক আৰু b ≠ 0 গম পাইছা প্ৰথমখিনি একে তাৰ পিছত এইখিনি তোমালোকে কি কৰিবা 3 টো ইয়াতে প্লাস হৈ আছে
2√5 ইয়াতে ৰাখি দিয়া 3 ইয়াতে প্লাছ হৈ আছে সেইফালে গ'লে কি হ'ব মাইনাছ হ'ব হয়নে এতিয়া 2√5 মাইনাছ হ'লে ইয়াৰ তলতে এটা এক আছে লহাগু লোৱা বি হ'ব লহাগু বি আৰু বি হৰণ কৰিলে একবাৰ যাব পূৰণ এ থাকিব মাইনাছ এ বিৰ লগত এক পূৰণ হ'লে বি হ'ব ইনটু 3 2√5 ইকুৱেল টু 1 আৰু এ পূৰণ কৰিলে 1 হ'ব বিয়োগ থ্ৰাইছ বি বাই বি ইয়াতে দুইটো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে সেইফালে গ'লে কি হ'ব হৰণ হ'ব নিশ্চয় তোমালোকে এইখিনিতো জানাই হৰণ হ'লে ইয়াতে বিৰ লগত আহি পূৰণ হ'ব টুৱাইছ বি এ মাইনাছ থ্ৰাইছ বি চোৱা যিহেতু 2 3 এ বি 2 3 এ আৰু বি 4 অখণ্ড এ মাইনাছ টুৱাইছ বি বাই থ্ৰাইছ বি বাই টুৱাইছ বি পৰিমেয় আৰু এ √5 পৰিমেয় এ √5 পৰিমেয় কিন্তু ইয়ে √5 অপৰিমেয় এই সত্যতা বিৰোধ কৰে এই √5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে গতিকে আমি পালোঁ যে 3 + 2√5 অপরিমেয় গতিকে এইখিনি আনসার তোমালোকে লিখি ল'বা তাৰে পিছতো চাবা 3 নম্বৰটো চাবা 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰত 3টা গণিত দিয়া আছে এইখিনি কৰিলেহে আমি এটা ভিডিওতে দি শেষ কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাবা দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় 3 নম্বৰটো চোৱা 1/√2 1 নম্বৰটো চোৱা 1/√2 এইটো হৈছে এইটো আমি সমাধান কৰিব লাগে এইটো বিৰুদ্ধভাৱে ধৰিব লাগিব বিৰুদ্ধভাৱে ধৰা হ'ল টো পৰিমেয় গতিকে 1/2 = a/b য'ত a আৰু b সহমৌলিক আৰু b not = 0 এতিয়া আমি এই ভগ্নাংশটো উল্টাই দিম উল্টা দিলে একটো তলত আহিব একটো ওপৰত যাব b/a আহিব তাৰমানে কি লিখিব পাৰি আমি তলত এক থকাটো নথকা একেই কথা b/a উলটাই দিছোঁ দুয়োফালে উলটাই দিছোঁ এনেকৈ লিখিবা দুয়োফালে উলটাই দিছোঁ উলটাই দিয়া হ'ল দুয়োফালে উলটাই দিয়া হ'ল যিহেতু a আৰু b অখণ্ড b/a পৰিমেয় আৰু a পৰিমেয় আৰু a √2 পৰিমেয় কিন্তু ইয়ে √2 অপৰিমেয়
ঊর্ধ্বকর্মার ভিতৰত লিখিবা এই সূত্ৰটা বিৰোধ কৰে গতিকে আমি সিদ্ধান্তত পালোঁ যে ৰূপটো অপৰিমেয়। কিমান ধুনীয়া ন? এতিয়াহে গম পাইছা। যদি পৰীক্ষাত আহে ইয়াতে হাফ নিদি 1/√5 পৰিমেয় আহে, অপৰিমেয় আহে। এনেকৈ আহিলে ছেম এনেকৈ খালি ৰুটটোৰ জেগাত √5টো থাকিলেই হ'ল। গোটেইখিনি একেই। তো তোমালোকে কি কৰিবা, এটা কাম কৰিবা, সংখ্যাখিনি বদলাই দিলেও এইটো সেইখিনি বস্তু ভালকৈ মনত ৰাখিবা, বুজি লৈ অলপ মনত ৰাখিলেও হৈ গ'ল, সংখ্যাবিলাক বদলাই দিলেও পাৰিবা। তাৰে পিছৰটো চাবা, 3ৰ 2 নম্বৰটোত কি দিয়া আছে? 3ৰ 2 নম্বৰটোত দিয়া আছে 7√5। গতিকে 3ৰ 2 নম্বৰটো চব তুমি 2 নম্বৰটো চোৱা। (7√5) বিৰুদ্ধভাৱে ধৰা হ'ল 7/5 পৰিমেয়। গতিকে 7√5 = a/b, য'ত a আৰু b অসমৌলিক আৰু b ≠ 0। গতিকে ইয়াতে চোৱা, ইয়াতে 7টো পূৰণ হৈ আছে, তুমি সেইফালে লৈ যোৱা, হৰণ হৈ যাব। তেতিয়াহ'লে কি হ'ব? 7b 1a/7b, যিহেতু 7a আৰু b বোৰ অখণ্ড, a = 7b পৰিমেয় আৰু a √5 পৰিমেয়। কিন্তু ঊৰ্ধ্বকৰ্মাৰ ভিতৰত ৰাখিবা √5 অপৰিমেয়। এই সত্যতাটো বিৰোধ কৰে। গতিকে আমি সিদ্ধান্তত পালোঁ যে পালো যে 7√5 অপৰিমেয়। গতিকে 3ৰ 2 নম্বৰটো গ'ল। এইবাৰ আহিছে আমাৰ 3ৰ 3 নম্বৰটো চোৱা। শেষৰটো আমাৰ 6 + √2, 6 + √2, 3 নম্বৰটো 6 + √2, 6 + √2 ইয়াতো বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব। বিৰুদ্ধভাৱে ধৰা হ'ল 6 +
6 প্লাস রুট 2 পরিমেয়। এ থেকে 6 প্লাস রুট 2 ইজ ইকুয়াল টু a বাই b, য'ত a আৰু b সহমৌলিক, য'ত b নট ইজ ইকুয়াল টু 0। গতিকে 6 প্লাস 2 ইজ ইকুয়াল টু a বাই b। 6টো ইয়াতে প্লাছ হৈ আছে, সেইফালে গ'লে 6টো মাইনাছ হ'ব। a বাই b মাইনাছ 6। ইয়াতে চোৱা, ইয়াতে লসাগু ল'ব লাগিব। 6ৰ তলত এটা 1 আছে, 1 আৰু b লসাগু হ'ব b। b দি b হৰণ কৰিলে একবাৰ যাব, ইনটু ওপৰত আছে a, আকৌ মাইনাছ 1ক b এৰে হৰণ কৰিলে b বাৰ যাব, ইনটু 6। ৰুট 2 ইজ ইকুৱেল টু 1 ইনটু a মাইনাছ 6b বাই b। এতেকে যেহেতু 6a আৰু b বোৰ অখণ্ড, a মাইনাছ 6b বাই b পৰিমেয় আৰু a ৰুট 2 পৰিমেয়। কিন্তু ইয়ে ৰুট 2 অপৰিমেয় এই সূত্ৰটো বিৰোধ কৰে। পৰিমেয় এইটো ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিবা, কাৰণ এইটোৰ কথাই গুৰুত্ব দি কৈছে। এই সত্যতাৰ বিৰোধ কৰে। এতেকে আমি সিদ্ধান্তত গম পালোঁ যে পালোঁ যে 6 প্লাছ ৰুট 2 অপৰিমেয়। গতিকে এইটো আমাৰ শেষৰ কুৱেশ্যন। তোমালোকে ইম্পৰ্টেণ্ট কেইটামান মই কুৱেশ্যন লিখি দিছোঁ, এইকেইটা এক্সামত HSLC-ত অহাৰ চান্স আছে। যেনেকুৱা চোৱা, এনেকৈ দেখুওৱা যে ৰুট 3 অপৰিমেয়, নাইবা দেখুওৱা যে ৰুট 7 অপৰিমেয়, নাইবা দেখুওৱা যে 3 ৰুট 2 অপৰিমেয়। কেইটামান মই লিখি দিছোঁ, ছেম একেই হয়। তোমালোকে এইকেইটাৰ নিচিনা নিয়মৰ মতে মই চোৱা লিখি দিছোঁ, তোমালোকে চাবা। তিনিটা গ'ল। আচ্ছা, এনেকৈও আহিব পাৰে যে 5 মাইনাছ ৰুট 3 অপৰিমেয়। এনেকৈও আহিব পাৰে দেখুওৱা যে ৰুট 2 অপৰিমেয়, যেহেতু ৰুট 2টো মৌলিক সংখ্যা অপৰিমেয়। এনেকৈও আহিব পাৰে দেখুওৱা যে 7 প্লাছ ৰুট 2 অপৰিমেয়, নাইবা দেখুওৱা যে ৰুট 5 অপৰিমেয়। মই 10টা তোমালোকৰ এনেকৈ বাছি দিম, ঘৰত কৰিবা। 3 নম্বৰত চোৱা, দেখুওৱা যে 8 নম্বৰ দেখুওৱা যে 7 অপৰিমেয়, বা দেখুওৱা যে 5 প্লাছ ৰুট 3 অপৰিমেয়।
এটা কমন হ'বই 100%। শেষৰটো চোৱা, দেখুওৱা যে এইটো কি বুলি দেখাবা, 7 + root 2 1/2 1/7 6 - root 2 অপরিমেয়। এটা আহিবই। ভিডিঅ'টো চোৱা আৰু এক্সাম দি কেনে আহি কিনে মোক ক'বা যে কমন হৈছিল নে নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'টো লৈ আহিম 1.4 লৈ আহিম। আশা কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰীবোৰে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'বা। আৰু যদি তোমালোকে এনেকুৱা ভিডিঅ' পাব খোজা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু ক্লাছ 10 তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই অসমীয়াৰ গোটেইখিনি লেচন অলৰেডি দি শেষ কৰি দিছোঁ। গোটেইখিনি প্ৰত্যেকটো লেচনৰ কাৰণে প্ৰত্যেকটো বেলেগ বেলেগ ভিডিঅ' মই দিছোঁ। এইটো চেনেলত তোমালোকে গৈ চাই ল'ব পাৰা।